এয়া আমি আজি সাজিকুচি ওলাই এয়া ফটো ছেশ্যনত আমি ব্যস্ত। আমি যাম আজি পেহী ঘৰলৈ। এয়া আমি আগবাঢ়িছোঁ আৰু গম পাই গ'লি চাগে। এইটো ক'ত যাবা? যোৰহাট দিয়া ক'লৈ যাবা? জেঠাই আইতাৰ ঘৰলৈ যাওঁ আকৌ দিয়া জিঅ' আইতাৰ ঘৰলৈ যাওঁ জিঅ' আইতাৰ ঘৰলৈ যাওঁ আকৌ দিয়া। ওলাই যাব এয়া বজাৰ কৰি ল'লো দেই, মিঠাই আলহী ঘৰলে। এয়া আমি পালোহি দক্ষিণ হেঙেৰা, হয়নে? হয়। অ দেহা, মায়ে কি আনিলে? কেনেকৈ কৈ দিয়া কি আনিলে চাওঁ, মোক দেখাই দিয়া। কি আনিলে? দেখুৱাই দিয়া ফটো মাৰিছো অকমান দিবা নি? দেখুৱাই দেখাই দিম। কিয় বহিব লগা হৈছে এইফালে দেখাই দিয়া। এয়া চাওকচোন ৰাইজৰ অৱস্থা। আমি কমাৰবন্ধা পাই কিছু দূৰ আগুৱাই যাওঁতেই গাড়ীৰ চকা ফুটি গ'ল। আৰু ফুটি গ'ল নহয়, আচলতে চকা এৰাই গ'ল, এচকল এৰাই গ'ল। আৰু সেই চকা ভাল কৰিবলৈ আমি পুনৰ আকৌ কমাৰবন্ধালৈ ঘূৰি আহিলোঁ। কমাৰবন্ধালৈ ঘূৰি আহি এখন টায়াৰ দোকানত আকৌ টায়াৰ লগাবৰ কাৰণে আমি যোজাৰ চলাই আছোঁ। এয়া দেখিছেনে কেনেধৰণে টায়াৰটো ফাটি গৈছে। সেয়া নতুন টায়াৰ এটা আকৌ তাত ইনষ্টল কৰিলোঁ। সেইকাৰণে যিহেতু এটা টায়াৰ নতুন হ'লে বৰ ঠিক নহয় বুলি কয়, সেইকাৰণে এইফালৰ টায়াৰটো লগতে ঠিক একে এটা টায়াৰ ইটো চকাটো লগাই ল'লোঁ। আৰু সেই দুটা চকা লগাই লোৱাৰ পিছত এতিয়া যেনিবা চিন্তা নাই, গজগজীয়া আগ চাইডটো গজগজীয়া হ'ল আৰু দেই। এতিয়া তেওঁলোকে ঠিকেই কৰিলে, ধুনীয়াকৈ কামটো কৰি দিলে। দাদাজনৰ কামো বৰ ধুনীয়া, বৰ সোনকালে পটাপট কামবিলাক কৰিছে। আৰু এইখন দোকানখন আপোনালোকে যদি গোলাঘাটৰ ফালৰ পৰা যায়, কমাৰবন্ধা তিনিআলি পোৱাৰ ঠিক 400 মিটাৰমান আগতে পাব সোঁফালে। এইখন দোকানখনৰ চুৱাগমণি। আৰু বৰ গোটেইখিনি সুবিধাই আছে। আপোনালোকে নতুন টায়াৰো পাব, পুৰণা টায়াৰ যি বিচাৰে সকলোবিলাকে ইয়াতে উপলব্ধ। গাড়ী বাকী গোটেইকেইটা টায়াৰ লগাই স্পেয়াৰ টায়াৰটো হাৱা দি গাড়ী টিপটপ ৰেডি হৈ গ'ল। এতিয়া আমি আকৌ পুনৰ আগৰ দিশত মানে যোৰহাটৰ ফালে ৰাওনা কৰিছোঁ। সোমাইছেগে তুমি চলোৱা, মই উঠিম। যা যা দুটা কৈ দিয়া। মই এতিয়া পানী খাম আৰু কাইলৈ তোমাৰ কি আছে? নাকেদি সোমাই গৈছে নি? যোৰহাটলৈ এতিয়াও ইয়াৰ পৰা 32 কিলোমিটাৰ আছে। আমি যোৰহাটত পেহী ঘৰলৈ বুলি গৈ আছোঁ। আমি আমাৰ অৱস্থা নাই। এয়া আমি আহিছো আকৌ দেই। আমি ৰাতি ভাত খাবলৈহে পামগে নি ঠিক নাই আৰু দেই। এটা বাজিল নে? এটা বাজিলে। আমি একদম ধুনীয়া টাইমত পাই যাম দে। এয়া জলপি কিনি খাই খাই গৈ আছো। মই নাই খোৱা বাৰু। নাই খোৱা মই সেদিন, মই খাইছো অকল বুলি ভাবিছে নেকি? চবেই অথনিয়ে খালে দুটা দুটা, মই এতিয়া খাইছো। এয়া প্ৰায় 2:30মান বাজিছে, আহি পেহী ঘৰত সোমাইছোঁ। পেহী ঘৰত সোমাই আমি অকণমান ফেনৰ তলতে জিৰণি লৈছোঁ। সকলোবিলাক ৰৈ আছিলে আমাৰ কাৰণে, ৰেডিয়ে হৈ গ'ল সকলো, খানা পিনা চব ৰেডি। আমি এনেই অকণমান নিয়মটো কৰি বহিছোঁ আৰু লগে লগে খাবই হয়, খাবলৈ মাতেই। এইগিলা ইমান দেৰি কষ্টকৈ আছিলে গাড়ীৰ ভিতৰতে ঠেলা হেঁচা খাই, এতিয়া মুকলি পাই বৰ ভাল পাইছে। তাৰ ফূৰ্তি মানে বেলেগ ফূৰ্তি লাগিছে, হাঁহি মাতি ধেমালি কৰি দৌৰা দৌৰি কৰি আছে। এই পোৱালি আকৌ আনদিনাখন মোৰ সৈতে লাগি থাকে। আজি কি হ'ল জানো, কাপোৰ যে ভাল পাইছে নেকি তাইৰ ওচৰৰ পৰা নাতৰাই হ'ল। তাইলৈ আকৌ মৰমো লাগিছে মাজে মাজে। টেষ্টি নে ৰেহা? কেনেকুৱা পাইছা? এইফালে চোৱা, মোৰ ফালে, এইফালে ওপৰলে, কেনেকুৱা লাগিছে? ওপৰলে এইফালে। খাবলৈ ৰেডি। ইমান ধুনীয়াকে বনাইছে অকলে অকলেও। সঁচাকে দেই। অকলে অকলে ইমান খিনি কিয় বনাব লাগে বাৰু? এয়াও আছে, মোৰ এয়াও ঠিকে নাপায়, বেছি হৈছে এতিয়া। নেপেলাবা দেই। আৰম্ভ কৰি দিয়া, খোৱা।
অ এয়া এয়া কিবা এটা কৈ দে খাইছো দেই খোৱা কেনেকুৱা হৈছে বিহুজিও এটা ঘৰত খাইছো ভাত খাইছো কৈ দিয়া মজা হৈছে নে মজা হৈছে বোলে আৰম্ভ কৰিছে ৰাইজে পেহীঘৰৰ পৰা খাই বৈ ওলাই আহিলোঁ ওলাই আহি এইটো মেণ্ডেটৰী এটা কাম যে আমি শ্বপিং কৰিব লাগে মানে শ্বপিংটো এনেকুৱা এটা বস্তু আপোনাৰ দৰকাৰ নাথাকিলেও দোকানখন দেখি গ'লেও মোৰ আমুক শ্বপিং কৰিব আছে তেনেকুৱা হৈ যায় গতিকে সেইটো মেণ্ডেটৰী মানে শ্বপিং মলৰ সন্মুখত গ'লে শ্বপিং মলত সোমাবই লাগিব সেই দাদাজনে আমাক আকৌ বাজাজৰ এখন কাৰ্ড দিলে এতিয়া মানুহজনীয়ে কাপোৰৰ মাজত সোমাই ঘৰমুটিয়াই আছে ক'ত কি কাপোৰ পাওঁ পোৱালি আকৌ নৃত্য সেইবোৰ মজা পাইছে মুকলিমূৰীয়াকৈ নাচিবলৈ পাইছে তাৰ ভাল লাগিছে এগৰাকীও নিজৰ কাৰণে ডাবল এক্সেল কাপোৰ বিচাৰি আছে এয়া দুগৰাকীয়ে আহি আকৌ কৈছে যে ব'লা দেৰি হ'ব ইমান দেৰি আকৌ মানে মাহী ঘৰত সোমাব আছে মায়ে আকৌ মাহী ঘৰত সোমাবলৈ দেৰিকৈ হ'লে ভাবিছে মাহীয়ে বেয়া পাব কিন্তু মাহীয়েও জানে যে শ্বপিং বুলি ক'লে অকণমান দুৰ্বলতা এটা আছে এই মানুহজনীৰ গতিকে আমাৰ সোমাবলগীয়া হৈছে আৰু উপায় নাই এয়া প্ৰস্তুতি মানে আমাৰ জুলাইত নগাঁও যাবলগীয়া আছে নগাঁও যাবলৈ কি কাপোৰ ল'ব কি কাপোৰ পিন্ধিব তাৰপিছত আকৌ আমি ছিকিমৰ প্লেন এটা কৰি আছোঁ তাৰ কাৰণেও মানে কাপোৰ লাগে কাপোৰেই নাই হেনো একো নাই মোটামুটি মাহী ঘৰলৈ যাবলৈ দেৰি হৈছে কাৰণে সোনকালে মাৰ প্ৰেছাৰত বজাৰ কৰি সামৰা হৈছে আৰু সেয়া হাতত মোনা লৈ এতিয়া ওলাই আহিছে আৰু শ্বপিং মলৰ পৰা এই বাইদেউগৰাকীয়ে আকৌ ভিডিঅ' কৰি থকা দেখি বেয়া নাপাব দেই আমাৰ মানে এইটো অকণমান মাজে মাজে ভিডিঅ' চিডিঅ' কৰোঁ এয়া এতিয়া কোনে কি কি আনিলে দেখাব আপোনালোকক ৰ'ব ইয়াত বেছি নাই নিজলৈ মুঠেই 4-5টামান কাপোৰৰ ছেট আছে আৰু এওঁ বেছি কাপোৰ নাপালে বোলে পোৱালি মাক ওচৰতে আৰু ইয়াৰ ৰাইজে কোবাকুবিকৈ গাড়ীৰ ফালে গৈছে আমি মাহীঘৰ মহাঘৰ পালোঁগৈ গৈ আমি মহাই মই আকৌ কি কৰোঁ কেৰমৰ অকণমান হেৰি কৰোঁ আখৰা কৰোঁ কিন্তু সেই আখৰাটোত কি হয় মই সদায় হাৰোঁ সেইটো ইণ্টাৰেষ্টিং কিন্তু আজি আকৌ মই কিন্তু সমানে সমানে গ'লোঁ দুইটাই আমাৰ 21-21 হ'ল তাৰপৰা খাব হ'ল কাৰণে গুচি আহিলোঁ আৰু এয়া মাছ তাছ বৰ ধুনীয়াকৈ বনাইছে সেইকাৰণে আমি আৰু গেম শেষ হোৱালৈকে ৰ'বই নোৱাৰিলোঁ আজি আকৌ খেলত মায়েও যোগ দিলে অলপ সময় দেই আৰু এটা কথা কওঁ দেই মোৰ মানুহজনী কিন্তু বহুত টেঙৰ কাৰণ মাক সুবিধা পাই নতুন কাপোৰ চুটি কৰি পিন্ধিবৰ কাৰণে ঠেকাই পিন্ধিবলৈ কাটি কুটি পেলাই লগাই দিলে চান্স পাই ডান্স মাৰিছে আচলতে নহ'লে আকৌ এইটো চান্স নাপাবতো পটককৈ সেইকাৰণে মায়ে মাহী ঘৰতে কাপোৰ চিলাই আকৌ পিন্ধিব পৰা কৰি দিছে আমাৰ ইতিমধ্যে বহু দেৰি হৈছে এতিয়া ঘড়ী 10:30 বাজি পাৰ হ'ল আমি কোবাকুবিকৈ খানাত বহিলোঁ সকলোবিলাকে হাঁহি মাতি খানাত ধৰিছোঁ আৰু কাৰণ কালিলৈ আকৌ অকণমান এইটো পৰীক্ষা আছে পৰীক্ষা মানে তাৰ জীৱনৰ প্ৰথম পৰীক্ষা সেইকাৰণে ভাবিছোঁ খোৱাৰ পৰা সোনকালে উঠক সেইকাৰণে আমি ভাত পানী খাই আজৰি হ'লোঁ আৰু এয়া বজাৰ চাওক আপোনালোকক পৰা বজাৰখিনি দেখুৱাইছে মানুহগৰাকীয়ে কিনা কাপোৰ সেয়া তেওঁ কাপোৰ নাই সেইকাৰণে কাপোৰ কেইটামান গোটাই লৈছে আকৌ অহা কেইদিনমানতে কাপোৰ আকৌ কিনিবলৈ যোৱাৰ কথা কৈছে হেনো কম হ'ল আজি বোলে দৌৰা দৌৰি হ'ল সেইকাৰণে আকৌ কেইদিনমানৰ পিছত পুনৰ যাব কিন্তু পিছে ইয়াত এটা পেণ্ট মোৰো আছে বাৰু দেই সেইকাৰণে মই বাৰু বেছিকৈ নকওঁ এইকেইটা চব অফাৰত দি আছে অফাৰ সেইকাৰণে লৈছোঁ আকৌ 199 100ত দি আছে এইটো আকৌ তেনেকুৱাই তাৰপাছত এইটো চাব দেই এইটো 375 এতিয়া 125ত দি আছে 125 এইটো দোকানে বনাইছে এইটো মোৰ কাৰণে বনাইছে দেই আপোনালোকক এই বজাৰ দেখাই থাকিলে আৰু ভিডিঅ' বহুত দীঘল হ'ব শেষেই নহ'ব সেইকাৰণে আজিলৈ ইমানতে সামৰিছোঁ পিছত পুনৰ এটা ভিডিঅ' লৈ আমি আকৌ আপোনালোকৰ মাজলৈ আহিম ইমান সময় চোৱাৰ বাবে অশেষ ধন্যবাদ